সকলকে স্বাগতম জনাইছো। আমি এৰিছিলো দুই নম্বৰটো কৰাইছিলো। 2 নম্বৰটো তোমালোকে বুজি পালা নাপালা কমেন্ট কৰিবাচোন। কাৰোবাৰ যদি মিস্টেক হৈছে বা বুজাত অসুবিধা হৈছে তেনেহলে কমেন্ট কৰিবা। আমি অনুশীলনী 2.3 বহুপদত আছো। বহুপদ কাৰণ আমাৰ অঙ্কবোৰ দীঘলীয়া হোৱাৰ বাবে আমাৰ আপলোড কৰোতে সময় লাগিছে বা আমাৰ ভিডিঅ'বোৰ দীঘলীয়া হৈ গৈ আছে। এটো কাৰণ ইয়াত কেইবাবাৰো কৰিব লগা হৈছে। ধৰ 1 নম্বৰটো এদিন দিয়া হল, 2 নম্বৰটো এদিন, আজি 3 নম্বৰটো দিও, 4 নম্বৰটো দিও আৰু 5 নম্বৰটো দিবলৈ চেষ্টা কৰিম। আজি আমি আৰম্ভ কৰিম 3 নম্বৰটো। কাৰণ ইতিমধ্যে 1 2 ধুনীয়াকৈ বুজাই দিয়া হৈছে, কাৰণ মই এবাৰ বুজোৱা নাই, 2 3 বাৰকে ৰিপিট কৰি বুজাইছো। এটা তোমালোকে মন কৰিবা, প্ৰশ্নটো দিয়া আছে যদি শূন্য দুটা 5/3 ৰুট আৰু মাইনাস √5/3 আৰু মাইনাস √5/3 তেন্তে 3x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 or বাকি আটাইবোৰ শূন্য উলিওৱা। এতিয়া ইয়াত শূন্য কেইটা হ'ব সেইটো ডাঙৰ কথা। আমি জানিব লাগিব ইয়াত শূন্য দুটা দি আছে আৰু বাকি আটাইবোৰ কৈছে। বাকি আটাইবোৰ মানে ইয়াত শূন্য কেইটা থাকিব। আমি প্ৰথমে পাৱাৰটো আমি অঙ্কটো কৰি লওঁ, তাৰপিছত বুজাই আছো। এতিয়া আমি সমাধান কৰিবলৈ গৈ আছো। ইয়াত আমি দিয়া আছে লিখিব পাৰো বা যেহেতু শূন্য দুটা হল তেনেকেও লিখিব পাৰো, দিয়া আছে শূন্য দুটা তেনেকেও লিখিব পাৰো। লিখাটো তোমালোকক স্কুলত যিটো মেথডত দিয়ে সেইমতে তোমালোকে লিখিব পাৰা বা এনেকে লিখিলেও ভুল নহয়। যেহেতু দিয়া আছে শূন্য দুটা লিখিলেও হল বা যেহেতু শূন্য দুটা হল লিখিলেও হল, দিয়া আছে শূন্য দুটা লিখিলেও হল। শূন্য দুটা আমি কি পালো √5/3 আৰু মাইনাস √5/3। এতিয়া আমি শূন্য দুটা আমি ধৰি লব লাগিব x হিচাপে ধৰিলো, x ইকুৱেল √5/3 আৰু এটা হ'ব x ইকুৱেল মাইনাস √5/3। এটা এই দুটা আমি এটো ইফালে আনিলো মাইনাস হল, আমি দুইটা পূৰণ কৰি দিম। x মাইনাস ইফালে আনলো মাইনাস হৈ গল √5/3 ইনটু x ইফালে আনলো প্লাস হৈ গল প্লাস 5/3 ৰুট হ'ব এটো সৰি √5/3। ঠিক আছে। এতিয়া আমি এটো ফৰ্মুলাত আমি ইউজ কৰিব পাৰো a minus b into a plus b। এটো আমি পঢ়িছো আগতে আৰু এটো সূত্ৰ আমি আগতে শিকিছো। আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব a square minus b square। ঠিক আছে, সূত্ৰটো তোমালোকে ইতিমধ্যে গম পালা। এইটো সূত্ৰত আমি কৰি পেলাই এইটো সূত্ৰটো লিখিলো তোমালোকে, এই সূত্ৰটোত আমি প্ৰয়োগ কৰিম। এতিয়া আমি a minus b পালো আৰু a plus b পালো। এতিয়া আমি দুইটা কি পালো শেষত যে a স্কয়াৰ পালো অৰ্থাৎ x স্কয়াৰ পালো মাইনাস √5/3 স্কয়াৰ। এতিয়া স্কয়াৰ উঠাব হল, এটো স্কয়াৰটো যদি উঠাই মানে স্কয়াৰ আৰু ৰুট কটাকটি গুচি যায়। সহজ ভাষাত ক'বলৈ গলে স্কয়াৰ আৰু ৰুট কটাকটি গুচি যায়, গতিকে দুইটা উঠি যাব, থাকিল আমাৰ কি 5/3 থাকিল, মাইনাসটো মাইনাসে থাকিব, x স্কয়াৰটো x স্কয়াৰ থাকি গল, x স্কয়াৰ মাইনাস 5/3 এটো আমি পালো। এতিয়া এটোৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। কাক হৰণ কৰিব লাগিব? কিতাপত আমাক কি কৈছে? কিতাপত যেটো আমাক দিয়া আছে, কিতাপত আমাক কি দিয়া আছে 3x to the power 4 plus 6 to the power 6x cube minus 2x square minus 10x minus 5। এটা এইটুক আমি এটোৰে হৰণ কৰিম। হৰণ কৰি পেলাই আমি কি পাম হেতু আমি চাই লম। তাৰ পাছৰটো পৰ্যায়টো আকৌ আমি কৰিম। এতিয়া এইখিনি লৈকে তোমালোকে বুজাত অসুবিধা হৈছে নেকি? কাৰণ আমি শূন্য দুটা
a স্কয়াৰ আৰু b মাইনাস b স্কয়াৰ এই ফৰ্মুলাত কৰি পেলাই আমি এটা পাইছো হল এটো হল x স্কয়াৰ মাইনাস 5/3 আৰু এটোৰে আমি এতিয়া এটোক আমি হৰণ কৰিবলৈ গৈ আছো হৰণ কৰাটো আগৰ মেথড আমি যিকিটি কৰি আনিলো অংক সেইটো মেথডতে হৰণটো কৰিব লাগিব ঠিক আছে আমি যেটো এটো প্ৰক্ৰিয়াত আমি হৰণ কৰিছিলো এনেকৈ আমি হৰণটো কৰি লম আমি হৰণটো কৰিম তাৰ পিছত তাৰ কি পাম তাৰ পিছৰ পৰ্যায়ত আমি এই হৰণটো কৰিহে ক'বলৈ পাৰিম ঠিক আছে এটা এখিনি নোট কৰি ল তাৰ পিছৰ পৰ্যায়লৈ আমি গৈ আছো এতিয়া আমি হৰণ কৰিছো x স্কয়াৰ মাইনাস 5/3 ৰে আমি এটো 3x power x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 এটুক আমি এতিয়া হৰণ কৰিম এতিয়া x ৰে আমি 3x পাবলৈ হলে x ৰ কি পূৰণ কৰিব লাগিব 3 থাকিলে সংখ্যা থাকিলে সংখ্যাটো গুছি যাব এটো গম পাইছা যদি সংখ্যা এটা থাকে সংখ্যাটো আমি হেতুৱে পাতিব লাগিব x স্কয়াৰ হলে x to the power 4 x to the power 4 পালো ঠিক আছে x to the power 4 পাই গলো অৰ্থাৎ x স্কয়াৰে 3x স্কয়াৰ পূৰণ কৰিলে 3x to the power 4 এটো পালো এতিয়া আমি 5/3 ৰে এটো পূৰণ কৰিব লাগিব 5/3 ৰে 3 into 3x square এটো পূৰণ কৰিলে আমি 3 কটা গল 3 কটা গল থাকিল 5x square 5x square এটোৰে এটো পূৰণ কৰিলে কিমান পালো 5x square এটা 5x square টু মাইনাস এ প্লাস এ মাইনাস ঠিক আছে মাইনাস এ প্লাস এ মাইনাস দিলু আমি ইয়াত স্কয়াৰ টো সদায় কোড লিখিব লাগে স্কয়াৰ তলতে লিখিব লাগে বা কিউবৰ তলত লিখিলে নহব গতিকে স্কয়াৰ যত আছে স্কয়াৰ তলত 5x কিউব সৰি 5x স্কয়াৰ ঠিক আছে এতিয়া এটো প্লাস আছে এটো মাইনাস হৈ গল এটো মাইনাস আছে এটো প্লাস হৈ গল এটো আমি পাইছো এটোটা কটাকটি গল নামি আহিল কি 6x কিউব নামি আহিল এটো প্লাস সদায় ডাঙৰটো যেটা ডাঙৰটো তলত যেটো থাকিব ডাঙৰটোৰ আগফালে হেতু হ'ব প্লাস চিন আছে ডাঙৰটোৰ গতিকে প্লাসটো নামি আহিব সৰি প্লাস দিব লাগিব এটা পাছৰ পৰা 2 গল থাকিল 3 অৰ্থাৎ 3x স্কয়াৰ হল এটা বাকি এই দুটা নামি আহিলে ঠিক আছে এটা থাকিল কি 6x কিউব এতিয়া আগফালে প্লাস আছে ইয়াৰ আগফালে গতিকে আমি প্লাসটো দি ললো তাৰ পিছত অংকটো কৰিম এটা 6x কিউব পাবল হলে x ৰ লগত কি পূৰণ কৰিব লাগিব আমি 6x অৰ্থাৎ x স্কয়াৰ আৰু x এ পূৰণ কৰিলে আমি কিউব পাম গতিকে 6 এটা দি ললো 6x এৰ পূৰণ কৰিলে আমি 6x কিউব পাই গলো এতিয়া 5/3 ৰে আমি এটো পূৰণ কৰিম 6x ক এতিয়া আমি কিহৰ পূৰণ কৰিম 5/3 ৰে 5/3 ৰে এটা 3 দুগুণ 6 এটো কটাকটি কৰি দিলো এতিয়া কি হল 5 দুগুণ 10 অৰ্থাৎ 10x এটা মাইনাস এ প্লাস এ মাইনাস x কোড হ'ব x যত আছে তাতে হ'ব x স্কয়াৰ তলত লিখিলে নহব গতিকে মাইনাস 10x এটো গম পালা কেনে কাটিলো এটো ক্লিয়াৰ হল এটো 10x হল এতিয়া ইয়াত প্লাস প্লাস আছে এটো মাইনাস মাইনাস এ প্লাস এ কটাকটি গল এটো প্লাস হৈ গল গতিকে এটো কটাকটি গল এটা থাকিল কি 3x স্কয়াৰ নামি আহিল 5 টু নামি আহিল এটা 3x স্কয়াৰ পাবলৈ হলে আগফালে প্লাস আছে কাৰণে প্ৰথমে প্লাসটো দি ললো 3x এটা x স্কয়াৰ আছে গতিকে 3 এটা দিলে হল x square into 3 হলে 3x square হৈ গল ঠিক আছে তাৰপিছত এতিয়া আমি এটো পূৰণ কৰিম 3 এটা 3 কটা গল থাকিল 5 গতিকে মাইনাস এ প্লাস এ মাইনাস -5 হৈ গল -5 হোৱাৰ লগে লগে এটো কি হল প্লাস আছে গতিকে মাইনাস এটো মাইনাস আছে যেতিয়া এটো প্লাস এতিয়া প্লাস এ মাইনাস এ কটা গল প্লাস এ মাইনাস এ কটা গল অৰ্থাৎ আমি কি পালো 0 এতিয়ালৈকে তোমালোকে বুজি পাইছা না আমি কি উলিয়াবলৈ গৈ আছো আমাক দুটা আৰু জি মানে শূন্য কেটা আর বাকি থকা শূন্য দুটা শূন্য আমাক দিলে বাকি থকা শূন্য কেটা ওলাব লাগিব আমাক এটোহে দি আছে যেটো ভাজক হেটোহে দিয়া আছে ভাজকটো আমাৰ দিয়া আছে আমি উলিয়াব লাগিব
আমি ভাজ্য ভাজকটো এইটো ভাজ্যটো এইটো যিহেৰে আমি কৰকম হেতু হল ভাজ্য ভাজ্যটো উলিয়াব হলে আমি অথনি কৰিলো যিটো আগত কৰিলো যে এইটো পাইছিলো নহয় এইটো সূত্ৰমতে কৰি পেলাই আমি এইটো পালো এইটো হৈছে ভাজক এইটো ভাজক মানে আমি এইটো ভাগ কৰিম এতিয়া ভাজ্যটো আমাৰ দিয়া আছিল ভাজ্য এইটো আমাৰ দিয়া আছিল অংকত এইটো দিয়া আছিল এতিয়া আমাৰ উলিয়াব লগা আছিল কি আমাৰ ভাগফল এইটো ভাগফলটো আমি উলিয়ালো তাৰপিছত আমি এইটো ভাজক তাৰপিছত এইটো ভাজ্য এতিয়া আমি পালো এইখিনি পালো এতিয়া এইখিনি পাই পেলাই আমি এতিয়া ইয়াৰ শূন্য দুটা উলিয়াম আমি গোটেইখিনি উলিয়াই ললো এতিয়া আমি শূন্য দুটা উলিয়াব লাগিব শূন্য দুটা বা যেটা দুটা অৰ্থাৎ পাৱাৰ যিমান থাকিব শূন্য তিমানে হয় মনত ৰাখিব পাৱাৰৰ ওপৰত কথা আছে এতিয়া তোমালোকে দেখিছা ইয়াত 5 আছে ওকে সৰি 4 আছে গতিকে পাৱাৰ 4 গতিকে শূন্য হ'ব 4টা এটা মনত ৰাখিবা পাৱাৰ 4 আছে তেতিয়া শূন্য হ'ব 4টা এটা অলৰেডি দুটা আছে আৰু দুটা আমি উলিয়াব লাগিব এইখিলৈকে তোমাৰ ক্লিয়াৰ হ'ল যিটো হৰণ কৰা আছিল আমি হৰণ কৰা মতে আগত শিকোৱা মতে হৰণ কৰিলো হৰণ কৰি আমি এটো ভাগফলটো পালো ভাগফল প্ৰথম পালো ভাজকটো পালো তাৰপিছত ভাগফল পালো তাৰপিছত ভাগ শেষৰ পাই গৈছো বাৰু 0 এতিয়া আমি শূন্য দুটা উলিয়াব লাগিব কেনেকৈ উলিয়াব লাগিব মই কৈ আছো তোমালোকে এটো নোট কৰি লোৱা এতিয়া আমি যেটো ভাগফল পাইছিল আমি যে হৰণ কৰি পেলা ভাগফল পাইছিল এটো 3x² + 6x + 3 এটো আমি হৰণ কৰি পেলা যেটো ভাগফল পাইছিল সেই ভাগফলটো এতিয়া আমি উৎপাদক বিশ্লেষণ কৰি পেলাই 0 দুটা উলিয়াব লাগিব এটা আগৰ আমি 2.2 আমি 2.2 আমি হেতু অংক কৰিছিল প্ৰথমতে কৰিছিল আমি কেনেকৈ মাজৰ সংখ্যাটোক আমি ভাগ কৰি পেলাই লব লাগে এটা আমি শিকাইছিল যে 3 3 গুণ 9 গতিকে 9 আমি 6 পাব হলে কি কৰিব লাগিব 3 + 3 অৰ্থাৎ 3 + 3 3 হৈ গল 6 অৰ্থাৎ এটো যোগ কৰি পেলাই পূৰণ কৰা কথা কোৱা নাই এতিয়া এটো পূৰণ কৰি পেলাই কিন্তু আমি 9 পাব লাগিব এতিয়া 9 টোক আমি 6 পাব হলে যোগ কৰি দিলো এটো এনেকৈ ভাগ কৰিলো কাৰণ 3 গুণ পূৰণ কৰিলে 9 হ'ব আৰু যোগ কৰিলে 6 হ'ব গতিকে এত তেনেকৈ কৰিলো 3x² + 3x + 3x অৰ্থাৎ 6 টো আমি ভাগ কৰি ললো +3 আছে 3 তাৰ পিছত এতিয়া আমি এই দুটা ভাগ কৰিলাম এই দুটাৰ কমন লাব লাগিব কি আছে কমন হ'ব 3x হল x থাকি গল স্কয়াৰ আছে কাৰণে x এটা আহি গল এটা থাকি গল প্লাস এটো 1 হ'ব তাৰ পিছত এই দুটাৰ কমন কি আছে 3 আছে 3 লৈ ললো এটা x অকল x টো থাকিলে আৰু ইয়াত 3 গুণ 3 ঠিক আছে এটো এনেকৈ হ'ল আগত কৰিছো এটো অংক আৰু বেলেগকে পাতিব ক'বলৈ তোমালোকৰ কোনো প্ৰয়োজন নাই এটা x + 1 দুটা আছে গতিকে এটা ললো 3x মাইনাস দিয়া হল এটো x এটো প্লাস হ'ব 3x + 3 এটো আমি 3x + 3 পাতি ললো এতিয়া আমি x + 1 = 0 গতিকে x = একটো ইফাল ললো -1 হল তাৰ পিছত 3x + 3 = 0 গতিকে 3x ৰাখিলো 3 টো কিপাল লোৱাৰ লগে -3 হল তাৰপিছত x থাকিলে 3 পূৰণ হৈ আছে ইফালে যোৱাৰ লগে মাইনাস হৈ হৰণ হৈ গল এটা 3 কটা গল থাকিল কিমান -1 গতিকে এটো -1 এটো -1 এটাকে বাকি থকা শূন্য দুটা শূন্য কেইটা হল তেনেকৈ লিখিব লাগিব বাকি শূন্য কেইটা হল বাকি শূন্য কেইটা হল -1 আৰু -1 ঠিক আছে বুজি পালা অকন দীঘলীয়া হয় অংকটো এনা ধৰণৰ অংক তোমালোকে দুবাৰ মান কৰি দিলে আহি যাব ইয়া তোমালোকে ধৰা 3 জায়গা 3টা প্ৰসেছত কৰিব লগা প্ৰথমটো আমি
বেলেগ এটা সূত্ৰত কৰিলো পিছৰটো আমি হৰণ কৰিলো এতিয়াতো আমি উৎপাদক বিশ্লেষণ টাইপৰ কৰি পেলাই আগত যেটো 2.2 আমি কৰিছিলো সেইমতে কৰি পেলাই শেষত আমি উত্তৰটো পালো গতিকে এটো অকমান প্ৰচেছটো দীঘলীয়া হয় হেতু কাৰণ মনত ৰাখিব যে এনেকুৱা ধৰণৰ অংক যদি আহে তেনহলে কি কৰিব লাগিব হেতু একদম পোন সাথে তোমালোকে মনত ৰাখিব লাগিব হেতু কাৰণ বাৰে বাৰে কৈ থাকো যে অংক হলে ধুনিয়াকে কৰি লবা তেতিয়া মনত ৰৈ যাব কৰিবা তেতিয়া মনত থাকিব এতিয়া আমি যাম 4 নম্বৰটোলে এতিয়া আমি 4 নম্বৰটো প্ৰথমে অংকটো কি দিছে হেতু আমি চাই লওঁ অংকটো ইতিমধ্যে কৰিলো মই 3 cube minus 3 cube x cube sorry x cube minus 3x square plus x plus 2 এটা বহুপদ g x ৰে হৰণ কৰিলে এটো gx তো আমাক দিয়া নাই gx ৰে হৰণ কৰিলে gx ৰে হৰণ কৰিলে হৰণ কৰাত ভাগফল অৰ্থাৎ qx x2 হল x minus 2 আৰু ভাগশেষ যেটো আমাৰ ভাগশেষ ওলাই শেষত rx minus 2x plus 4 পালো পোৱা গল gx উলিওৱা অৰ্থাৎ আমাক ভাজক উলিয়াব লাগিব আমি কি উলিয়াব লাগিব এক সেকেন্ড অসমীয়া ইংলিশত কৈ থাকিলে অসমীয়াটো মানে কোটা খেলি মেলি হৈ যায় গলে আমাৰ ভাজক এটো যেটো হল qx অ px এটো হল ভাজ্য px হল ভাজ্য আৰু এটো হল gx হল ভাজক the qx যোনটো qx হয় এটো হল ভাগফল আৰু rx হল ভাগশেষ এতিয়া আমি ওলাব লাগিব gx অৰ্থাৎ ভাজক এতিয়া ইয়াৰ এটা সূত্ৰ দিয়া আছে তোমালোকে আমি এইখিনি পাতি ললো দিয়া মতে পাতি ললো কি দিয়া আছে হেতু পাতি ললো আমাৰ এক সেকেন্ড অসমীয়াটো তোমালোকে এনেকে rx px নিদিবেলে অসমীয়াটো লিখিব পাৰা এটো হল ভাগফল এটো ভাগশেষ তাৰছত ভাজক এনেকে লিখিব পাৰা তাৰছত এটো হল ভাজ্য px qx ভাগফল rx ভাগশেষ আৰু ভাজক হল gx এতিয়া সূত্র এটা দিয়া আছে সূত্রটো দিয়া আছে তোমালোকক px equal gx into p ইয়াটো সব পৰা তোমালোকে বা অসমীয়াটো দিয়া আছে এটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এটা ইংলিশৰ হল শর্ট হ'ব এৰিয়াত লিখা আছে তোমালোকে 61 পেজত চাব পাৰা 61 আৰু 60 পেজত 60 অসমীয়াত আছে 61 ত ইংলিশত দিয়া আছে যেটো অংকৰ মতে লিখা যায় এটা px equal gx into qx plus rx এতিয়া আমি এই ধৰণে আমি গুটেখিনি পাতি লম আমাৰ px কি দিয়া আছে px দিয়া আছে 3 cube minus 3x square plus x plus 2 আচ্ছা gx আমাক দিয়া নাই আমাক দিয়া আছে qx ভাগফল দিয়া আছে x minus 2 আমি এটো পাতি দিলো তাৰপিছত এটো প্লাস আছে প্লাস এ মাইনাস 2x প্লাস এটো ফলাইলে মাইনাস হৈ যাব লিখতে মোৰে ভুল হৈ গৈছে ঠিক আছে এটো ওলাই গৈছে এটো কোনো প্ৰবলেম নাই ঠিক আছে এই তাই হৈছে এটো ঠিক আছে প্লাস আহি গৈছে ওকে এতিয়া আমি এটো প্লাস থকাটো প্লাস আৰু মাইনাস আমি কি পালো মাইনাস পালো 2x plus 4 এতিয়া আমি এটো জেনেকে আছে তেনেকে পাতিলো এটা এই বস্তুটো যেটো 2x plus 4 আছে এই মাইনাস টো আমি এফালে লৈ আহিলো অনা লগলে কি হৈ গল ইয়াত প্লাস হৈ গল প্লাস 2x মাইনাস এফালে হল মাইনাস 4 হৈ গল তাৰ পিছত আমাৰ gx into
gx into qx থাকি গল এটা gx টো পোৱাই নাই গতিকে qx টো আমাৰ হাতত আছে এতিয়া এইখিনি আমি যোগ কৰিম অৰ্থাৎ g এক্সট্ৰা কে আহি গল সেইখিনি যোগ কৰিম আমি x কিউব টো লিখিলো তাৰপিছত 3x স্কয়াৰ আছে তাৰপিছত x আছে ইয়াত 2x আছে অৰ্থাৎ 3x হল x x আৰু এইটো x এইটো পূৰণ নহয় যোগ হে গতিকে 2 3 ইয়াত 1 আছে ইয়াত 2 আছে গতিকে 1 2 3 হল অৰ্থাৎ 1 প্লাস 2 3 হল 3x তাৰপিছত দুটা প্লাস আছে আৰু চাৰিটা মাইনাস আছে গতিকে -2 হল এতিয়া আমি যেটো qx আছে qx টো আমি এফালে লৈ আহিলো qx ৰে এতিয়া এফালে পূৰণ হৈ আছে ইয়াত অহা লগলে হৰণ হৈ গল এতিয়া আমি এটো হৰণ কৰিব লাগিব হৰণ কৰি পেলাই আমি তাৰ পিছতে উত্তৰটো পাম এতিয়া এইখিনিলৈকে তোমালোকে বুজি পালা নহয় সুন্দৰকৈ মই বুজাই দিছো ভাগ ফল ভাগ শেষ ভাজক আৰু এই সূত্ৰটো তোমালোকে চাবা এনেকুৱা ধৰণৰ অংক আহিলে সূত্ৰ প্ৰয়োগ কৰি এনেকুৱা ধৰণৰ এই সূত্ৰ প্ৰয়োগ হ'ব গতিকে তোমালোকে এটা নোট কৰি লোৱা ঘৰত ট্ৰাই কৰিবা এবাৰ এতিয়া আমি যেটো হৰণ কৰিব লগা আছিল হৰণত উলিয়াইছিলো আমি এটো হৰণ কৰিছো আমি হৰণ কৰিব লগা আছিল x³ - 3x² + 3x - 2 এতিয়া আমি x - 2 ৰে আমি হৰণ কৰিব লাগিব এতিয়া আমি x ক 3x ক হৰণ 3 কিউবক আমি x ৰ হৰণ কৰিব লাগিব গতিকে 3 কিউব পাবলৈ হলে x ৰ লগত x² পূৰণ কৰিলে আমি কি পালো 3 কিউব পালো তাৰপিছত 2 ৰে x² কৰিলে মানে twice x² পালো অৰ্থাৎ মাইনাস প্লাসে মাইনাস twice x² হৈ গল এতিয়া তলত অহাৰ লগে প্লাস থাকিলে মাইনাস এইটো দুটা মাইনাস আৰু প্লাসে কটাকটি গল এটো প্লাস হৈ গল গতিকে এটো 3 পা 2 গলে থাকিল ডাঙৰটো যেতিয়া মাইনাসত আছে গতিকে আমি মাইনাসে লিখিব লাগিব 3 পা 2 গল থাকিল 1 অৰ্থাৎ x² থাকি গল আৰু এটো তললৈ নামি আহিল 3x - 2 এতিয়া আমি 3x² পাবলৈ হলে কি কৰিব লাগিব আগফালে মাইনাস আছে গতিকে মাইনাসটো দি ললো x² পাবলৈ হলে x * x হল x² পাই গল তাৰ পিছত এতিয়া আমি 2 ৰে x ক পূৰণ কৰিলে twice x পাম অৰ্থাৎ মাইনাস আৰু মাইনাসে প্লাস হৈ গল গতিকে আমি 2x পালো এতিয়া আমি এটো প্লাস হৈ গল অৰ্থাৎ এটো কটাকটি গল তাৰ পিছত এটো মাইনাস হল সৰুটো মাইনাস হল গতিকে ডাঙৰটো প্লাস যেটা প্লাসে থাকিব এটা ইয়াৰ 2 পা 3 গল থাকিলে 1 অৰ্থাৎ x থাকিলে -2 টো নামি আহিলে এটা x আৰু -2 আছে x পাবলৈ হলে x আছে গতিকে 1 ৰে আমি পূৰণ কৰিব লাগিব আগফালে যেতিয়া যোগ চিন আছে অৰ্থাৎ প্লাস আছে আমি প্লাস দি ললো x * 1 x তাৰ পিছত মাইনাস প্লাসে মাইনাস এটা 2 গুণ 2 গতিকে ইয়াৰ লাষ্টৰ উত্তৰ হ'ব ইয়াৰ শেষত আমি কি পালোগে 0 পালো এতিয়া উত্তৰটো আমি পালো +1 gx এটাকে gx সমান x² plus -x plus 1 এইটো হৈছে উত্তৰ আমি ভাজকটো আমি পালো gx আমি পালো এনেকে ধৰণে উলিয়াব লাগিব গতিকে তোমালোকে ভালকে চাই লোৱা এনে ধৰণৰ যদি যেনেকুৱা ধৰণৰ মানে কোৱেশ্চন দিলো ইয়াৰ ঠাত অন্য ফিগাৰ দিব পাৰে তোমালোকে এইকেইটা মনত ৰাখিবা এতিয়া তোমালোকক যে gx উলিয়াব কৈছে এই এনে ধৰণে উলিয়াব লাগিব আৰু তোমালোকক যদি বেলেগো উলিয়াব দিয়ে ইয়াতে এনেকুৱা ধৰণৰ যদি বেলেগো উলিয়াব দিয়ে ইয়াত চাই পেলাই এনে ধৰণে কৰিলে উত্তৰটো ওলাই যাব ঠিক আছে যদি rx ও দিয়ে তোমালোকে এটো ফৰ্মুলা কৰিব লাগিব এটো ফৰ্মুলা লাষ্টত rx ওলাই যাব গৈ পেলাই ফৰ্মুলা কি তাৰ পিছত আমি তোমালোকে এখিনি নোট কৰা আমি 5 নম্বৰটো আমি নেক্সট ভিডিওত আলোচনা কৰিম আমি 5 ভিডিওত আমি x ৰ মাত্ৰা সমান qx ৰ মাত্ৰা মানে দুইটা সমান আমি দেখুৱাব লাগিব যদি px ৰ মাত্ৰা সেম হয় এটো সেম হ'ব লাগিব তেনেকৈ আমাৰ তিনটা আছে ইয়াত তোমালোকে উদাহৰণ বিভিন্ন ধৰণৰ লব পাৰা ইয়াত মই দিয়াতে লব লাগে তেনেকুৱা নহয় বা কোনোবাই দিয়াতটোৱে লিখিব লাগে তেনেকুৱা নহয় তোমালোকে নিজে এটো মই শিকাই দিম সেইমতে চাই পেলাই তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা গতিকে আজিলে আমি
ইমানে শেষ কৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত আমি 5 নম্বৰটো ভালকৈ বুজাই দিম তাৰপিছত আমি 6 নম্বৰলৈ 7 নম্বৰলৈ এদিনত শেষ কৰিম আৰু বেছি দীঘলীয়া হৈ গৈ থাকে বুজাওঁতে আৰু মই যদি লিখি বুজাই গ'লো হয় অংক ডাইৰেক্ট কৰি তেতিয়া আৰু দীঘলীয়া হ'ল হয় বাৰু যিকি নহওক এই 5 নম্বৰটো নেক্সট ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম 5 নম্বৰটো তোমালোকে বুজি পাবা এইটো সহজ ইমান টান নহয় এতিয়া আমি ভিডিঅ'টো লাইক কৰিবা আৰু ন আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম